যেতিয়া কালিন্দীৰ তীৰত প্ৰভু ভগৱান মানে সেই বিশেষ কদম্ব বৃক্ষৰ পৰা কালিন্দীৰ হ্ৰদত জাপ মাৰি দিছিলে আৰু তাত থকা সেই প্ৰচণ্ড কালিনাগে ভগৱন্ত পুৰুষৰ মৰ্মস্থলতে দংশন কৰি দিছিলে আৰু কিছু সময়ৰ কাৰণে ভগৱানে বেহুচ হৈ পৰি থাকিলে বহুতে ভাবিলে যে ভগৱান কৃষ্ণ মানে তেওঁলোকৰ লগৰীয়াবিলাকে ভাবিলে যে কৃষ্ণ মৃত্যু হ'ল কালিনাগৰ দংশনত আৰু সেই কালিনাগৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ আছিল যে যাৰ বিষবাষ্পৰ প্ৰভাৱত সেই গোটেই হ্ৰদটোৰ পাৰত থকা সকলো গছ জ্বলি জ্বলি ছাই হৈ গৈছিল সেই বিশেষ কদম্ব বৃক্ষডাল এইকাৰণেই মৃত্যু হোৱা নাছিল যে এদিন গৰুৰে বৈকুণ্ঠৰ পৰা অমৃত আনি সেই গছডালত বহি পেলাই সেই অমৃত ভক্ষণ কৰিছিল আৰু সেই অমৃতৰ কণিকা সেই কদম্ব বৃক্ষডালত লাগিল কাৰণে সি অমৰ হৈ থাকিল সেইকাৰণে কালিৰ প্ৰচণ্ড বিষবাষ্পই সেই কদম্ব বৃক্ষডালক মৃত্যু দিব পৰা নাছিলে আৰু সেই কদম্ব বৃক্ষৰ পৰা ভগৱান কৃষ্ণই যেতিয়া জাপ মাৰি দিছিলে ভগৱানৰ মৰ্মস্থলতে কালিনাগে যেতিয়া কালকুট বিষ ঢালি দিছিলে যিমান আছে চব ঢালি দিলে তেতিয়া ভগৱান কৃষ্ণই কিছু সময় মৌন হৈ পৰি থাকিলে সকলোৱে ভাবিলে মৃত্যু হ'ল কিন্তু নাই হোৱা সেইখিনি সময় ভগৱান কৃষ্ণ আৰু কালিনাগৰ মাজত কথোপকথন হৈছে ভগৱানে কালিনাগক কৈছে যে তুমি মোক বিষ দিলা নেকি তেতিয়া কালিনাগে কৈছে যে হে প্ৰভু আজি কিমান দিনৰ অপেক্ষাৰ অন্তত মোৰ প্ৰাৰ্থনাক স্বীকাৰ কৰি তুমি আজি মোৰ ঘৰলৈ আহিছা গতিকে মোৰ সম্পত্তি বুলিবলৈ যিখিনি আছে গোটেই ঢালি বেগে আপোনাক দি দিছে কাৰণ মোৰতো একো নাই দিবলৈ এইখিনি মোৰ শ্ৰেষ্ঠ সম্পত্তি যাৰ কাৰণে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই মোক ভয় কৰে মানুহে সাপক কিয় ভয় কৰে সাপ এডাল ইমান এটা জীৱ এটাক মানুহ ভয় কৰিবলগীয়া নাই কিন্তু ভয় কৰে কাক সাপৰ শৰীৰত থকা তাৰ যিটো বিষভাণ্ডটোলে মানুহৰ ভয় কাৰণ তাৰে এটোপাল শৰীৰত প্ৰৱেশ কৰিলে মানুহ থিতাতে মৃত্যু হ'ব গতিকে কালনাগ স্বয়ং কালিনাগ তেওঁৰো সম্পত্তি সেইখিনিয়ে গতিকে সেই সম্পত্তিখিনিক তেওঁ কৈছে যে মোৰতো এইখিনিয়ে সম্পত্তি গতিকে সকলো সম্পত্তি তেওঁ ভগৱানৰ ওচৰত কৈছে যে মই তোমাকে অৰ্পণ কৰিলোঁ প্ৰভুসকল এইটো সমৰ্পিত মনোবৃত্তি এই সমৰ্পিত মনোবৃত্তিটো যেতিয়ালৈকে নাথাকে যে মইনো তোমাক কি দিম আমাৰ বহুতে ভাবে যে অনুষ্ঠান হৈছে মই অমুক দিছোঁ নামঘৰলৈ মই অমুক আগবঢ়াইছোঁ এইবিলাক প্ৰভুসকল আপোনাৰ সামৰ্থ্য নাই ভগৱানে আপোনাৰ পৰা লৈ লৈছে আৰু আপোনাক দিব পৰাকৈ ভগৱানে সামৰ্থ্যৱান কৰি তুলিছে সেইকাৰণে আপুনি দিব পাৰিছে ধনৰ তিনিটা ব্যৱহাৰ হয় মানুহৰ যিবিলাক উপাৰ্জিত ধন সেই উপাৰ্জিত ধনবিলাকক মানুহে তিনি ধৰণে ব্যৱহাৰ কৰে এটা হ'ল দান এইটো উত্তম দ্বিতীয়টো হ'ল ভোগ যিটো মানে ভোগ কৰে খাও পিয় মজ কৰোঁ যিটো কয় পইচা আছে তুমি এনজয় কৰা পইচা আছে তুমি কাপোৰ পিন্ধা পইচা আছে তুমি খৰচ কৰা খোৱা এইটো হ'ল দ্বিতীয় মানে মধ্যম বুলি কৈছে আৰু অধমটো হ'ল কি জানে বিনাশ পইচাৰ যিটো অপব্যয় কৰে মানুহে ধনৰ যিটো অপব্যয় কৰে য'ত যাব লাগে তলে নাযায় য'ত নাযাব লাগে তালে গৈ নকৰিবলগীয়া স্থানত মানুহে টকা খৰচ কৰে এইটো হ'ল বিনাশ আৰু এইটো বিনাশ কালে বিপৰীত বুদ্ধি মানুহৰ বিপৰীত বুদ্ধি যেতিয়া হয় বিনাশ হয় ৰাৱণৰ নিচিনা পৰম শক্তিশালী পুৰুষ যিজনে কুবেৰৰ সমস্ত ধন লৈ গৈ পেলাই নিজৰ তিজোৰিত ৰাখিছিলে সেই ৰাৱণৰো মনত যিদিনাখন বিপৰীত বুদ্ধি আহিল বিনাশ আৰম্ভ হৈ গ'ল সেইকাৰণে প্ৰভু ভগৱানক সদায় ক'ব লাগে যে প্ৰভু মোক যি ধন দিছা ইয়াক তুমি দিছা গতিকে ইয়াক কেনেকৈ খৰচ কৰিব লাগিব সেই সদ্বুদ্ধিটো তুমি মোক দিবা মোক যদি শক্তি দিছা মোৰ এই শক্তিখিনিৰ সঠিক ব্যৱহাৰ ক'ত কৰিব লাগিব সেইটো বুদ্ধিও তুমি মোক দিবা এই বুলি কয় প্ৰভুসকল ভাগৱতৰ যেহেতু দ্বিতীয় স্কন্ধৰ আজি আলোচনা চলি আছে দ্বিতীয় স্কন্ধৰ মূল কথাটোৱে হৈছে
নামৰ মাহাত্ম্য, ভাগৱতৰ মাহাত্ম্য পায়। ভাগৱতৰ মাহাত্ম্য উপলব্ধি কৰিবৰ কাৰণে মানুহক এটা বস্তুৰ প্ৰয়োজন। যদি সেই বস্তুটো মানুহৰ নাথাকে তেতিয়াহ'লে তেওঁ ভাগৱতৰ মাহাত্ম্য জীৱনত কেতিয়াও উপলব্ধি কৰিব নোৱাৰে। সেইটো কি জানে? তেওঁ বিদ্যানী হ'ব লাগিব, বিদ্যা থাকিব লাগিব। বিদ্যানী মানে আপোনালোকে ভাবি লৈছে যে বহুত এইটো কি কয় এডুকেশ্যন কোৱালিফাইড হ'ব লাগিব মানুহ এজন, শৈক্ষিক অৰ্হতাৰে তেওঁ অৰ্হতা সম্পন্ন লোক হ'ব লাগিব। শাস্ত্ৰই কোৱা নাই। শাস্ত্ৰই সেইসকলক বিদ্যানী বুলি কৈছে যাৰ অবিদ্যা নাশ হৈছে। নামঘোষাত মাধৱপুৰুষে লিখিছে যে ঈশ্বৰ কৃষ্ণক নপায় লাগ, যাগ যজ্ঞ মহাদানে, একান্ত ভক্তৰ পদৰ অনুশুদ্ধ চিত্ত অভিষেক নকৰে। ভক্তৰ চৰণৰ ধূলি যেতিয়ালৈকে শিৰত অভিষেক কৰিবৰ মানসিকতা জন্ম নহয় তেতিয়ালৈকে তেওঁ ভগৱানক নাপায়। আৰু কেনেকে নাপায়? অবিদ্যাজনিত কাৰণত নাপায়। অবিদ্যা নাখিলে লাগ কৃষ্ণক পাৱয় যেন কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। এতিয়া অবিদ্যা মানে কি? অবিদ্যা শব্দৰ অৰ্থটো হ'ল, অবিদ্যা মানে মায়া। মায়াৰ আন এটা নাম হ'ল অবিদ্যা। এতিয়া আমাৰ আলোচনা হৈ থাকে কি যে জন্ম হলো আমি পৃথিৱীত, জন্ম মানেই বন্ধন বুলি ভাবো আমি, আৰু মৃত্যু মানেই মুক্তি বুলি ভাবো, যে তেওঁ মৃত্যু হ'ল আজিৰ পৰা মুক্ত হ'ল। না, মৃত্যু হলেও এটা জীৱ মুক্ত নহবও পাৰে। কেনেকে? তেওঁ জীৱন্ত অৱস্থাত শৰীৰ তেওঁ সেই জীৱটোৱে যিটো শৰীৰত নিবাস কৰি থাকে, এতিয়া এই ৰিজু পাঠক নামৰ শৰীৰটোৰ ভিতৰত যিটো জীৱই নিবাস কৰি আছে, বা আপোনাৰ ভিতৰত যিটো জীৱই নিবাস কৰি আছে, সেই জীৱটোৱে নিবাস কৰি থকা শৰীৰটোৰ দ্বাৰা যিবিলাক কৰ্ম সম্পাদিত হৈছে জগতৰ, সেই কৰ্মবিলাকৰ ফলশ্ৰুতি আছে। যদি তেওঁ ভাল কাম কৰিছে তেতিয়াহ'লে তেওঁ ক্ৰমাৎ মুক্ত হ'বলৈ গৈ আছে, আৰু যদি বেয়া কাম কৰিছে তেতিয়াহ'লে তেওঁ পুনৰ বন্ধন হ'ব। আৰু এইটোক কি বুলি কৈছে? কৰ্মবন্ধ বুলি কৈছে। গতিকে কৰ্মবন্ধত জীৱ এটা কেতিয়াও মুক্ত নহয়। মৃত্যু হ'ল মানে তেওঁৰ মুক্ত নহয়। তেতিয়াহ'লে আপোনাৰ হেৰি কি? মুক্ত কাক বুলিব? মানে ৰামচৰিত মানসত গোস্বামী তুলসীদাসে লিখিছে, ঈশ্বৰয়ংস জীৱয় বিনাশী চেতনয়মল সহজ সুখ রাশি ঈশ্বরয়ংস জীবয় বিনাশী চেতনয়মল সহজ সুখ রাশি। ঈশ্বর অংশ জীব অবিনাশী। জীৱ ঈশ্বৰৰ প্ৰত্যক্ষ অংশ। সেই জীৱই আপোনাক চৈতন্যতা দি ৰাখিছে। চেতন অমল সহজ সুখ ৰাশি। শাস্ত্ৰটো এই কথাটো কৈছে, জন্ম মানেই বন্ধন নহয়, মৃত্যু মানেই মুক্ত নহয়, অবিদ্যা মানে বন্ধন, আৰু বিদ্যা মানেই মুক্ত। যিদিনাখন অবিদ্যা নাশ হৈ পেলাই আপোনাৰ জীৱনত ঈশ্বৰৰ স্বৰূপ আপুনি চিনিব, নিজৰ স্বৰূপ উপলব্ধ কৰিব, আপুনি যে স্বয়ং ভগৱত স্বৰূপ হয়, কাৰণ আপুনি ঈশ্বৰ, বেলেগ নহয়। ঈশ্বৰ বুলিবলৈ আৰু এটা বেলেগ অস্তিত্ব নাই। আপোনাৰ ভিতৰতে মই ঈশ্বৰক দেখিব পাৰোঁ, আৰু মই মোৰ নিজৰ ভিতৰতো মই ঈশ্বৰক দেখিব পাৰোঁ। মই মোৰ ভিতৰতে ঈশ্বৰত্ব দেখাটোক কয় ভগৱত স্বৰূপ উপলব্ধি, ভগৱত স্বৰূপ উপলব্ধি। সেইকাৰণে কৈছে যে হৰিক ভজিয়া আপুনি হুৱন্ত হৰি। হৰিক ভজনা কৰিলে নিজেই হৰি হৈ যায়। সেইকাৰণে কৈছে যে অবিদ্যা নাখিলে লাগ কৃষ্ণক পাৱয় যেন কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। যেনেকে কণ্ঠলগ্ন বস্তু সততে প্ৰাপ্তি হ'ব পাৰে,
তদ্ৰূপ আপুনি ভগৱানক প্ৰাপ্তি হ'ব। আৰু ইয়াত আৰু এটা অৰ্থ প্ৰকাশিত হৈ আছে। আমাৰ কণ্ঠলগ্ন বস্তুটো কি জানে? আমাৰ যিবিলাক শব্দ বাক্য, সেই শব্দ বাক্যৰে আমি বেয়া কথাও ক'ব পাৰোঁ, কাৰোবাক গালিও পাৰিব পাৰোঁ, কাৰোবাক তীক্ষ্ণ সমালোচনাও কৰিব পাৰোঁ। আৰু আপোনাৰ কণ্ঠত ভগৱানে প্ৰদান কৰা এই বাণীৰ দ্বাৰা আপুনি মধুৰ মধুৰ শব্দৰে ভগৱানক স্তুতিও কৰিব। আপুনি সিদ্ধান্ত ল'ব আপুনি কি কৰিব। এগৰাকী ব্যক্তিক প্ৰশংসা কৰিবৰ কাৰণে আপোনাৰ তেনেকুৱা দম থাকিব লাগিব। দম বুলি কৈছোঁ কথা। কাৰোবাক প্ৰশংসা কৰিবলৈ মানুহৰ দম লাগে। নিন্দা কৰিবৰ কাৰণে একো দমৰ প্ৰয়োজন নাই। যাকে তাকে যেতিয়া নিন্দা, আজিকালিতো নিন্দা কৰিলে খুব ভাল হৈছে। ছ'চিয়েল মিডিয়া ফেচবুকত লিখি দিলেই হ'ল বেয়া বেয়া শব্দ কেইটামান, আমুক তামুক তামুক, বাছ ক্লিক কৰি দিলে পোষ্ট হৈ গ'ল। বা এজন মানুহ আশ্চৰ্য পাব যে যিবিলাক ব্যক্তিক এনেকুৱা কিছুমান ব্যক্তিয়ে সমালোচনা কৰে, সমালোচনা কৰা ব্যক্তিজন ক'ত আছে আৰু যাক সমালোচনা কৰিছে তেওঁ আকৌ ক'ত আছে? তেওঁ যিটো স্থান প্ৰাপ্ত হৈছে সেই স্থানলৈ এই ব্যক্তিজন যাবলৈ তেওঁৰ 14 জন্ম পাৰ কৰিব লাগিব। অথচ তেওঁ এইটো জেগাৰ পৰা তেওঁ সমালোচনা কৰি আছে। ইমানেই সহজ সমালোচনা কৰাটো। ভুল হ'ব পাৰে, মানুহ মাত্ৰেই ভুল। মানুহৰ যদি ভুলেই নহয় তেওঁ শুদ্ধ ক'ত হ'ব? আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকক যে স্কুলত দিয়ে, সৰু সৰু ল'ৰা ছোৱালী মাক বাপেকবিলাকৰ এটা ডাঙৰ দায়িত্ব কি জানে? টিচাৰে দি পঠোৱা হোমৱৰ্কখিনি বাপেক মাকে ঘৰত কৰিব লাগে। বিৰাট টেনশ্যন। অফিচৰ পৰা আহিছে ভাগৰে দুখে, আইগৰাকীয়ে কৈছে জিৰাব নালাগে, ল'ৰাটোৰ হোমৱৰ্কখিনি কৰি দিয়ক। কিয় কৰে? মই মোৰ ল'ৰাটোৰ হোমৱৰ্কখিনি, মই মোৰ ছোৱালীজনীৰ হোমৱৰ্কখিনি, গৃহকৰ্মখিনি মই কৰি দিম। কিয়? যাতে অভিভাৱকসকলৰ দৃষ্টিত মোৰ ল'ৰাটোৱে 100ৰ ভিতৰত 100 নম্বৰ পোৱা বুলি স্বীকৃতি যাতে, যাৰ বিনিময়ত মোৰ ল'ৰাটোক মই ভুল কৰিবলৈ নিদিলোঁ। সি কৰিলে ভুল হ'ব, দুটা এটা ভুল হ'ব। আৰু শিক্ষকে এইকাৰণেই দিছে যে সি ভুল কৰক, যাতে তাৰ গৃহকৰ্মখিনিত সি কৰা ভুলখিনিক মই সোঁৱৰাই দি চিৰদিনৰ কাৰণে যাতে তাৰ ভুলটো মই বিনাশ কৰি দিব পাৰোঁ। শিক্ষকজনৰ উদ্দেশ্য এইটো। আৰু আমাৰ অভিভাৱকৰ উদ্দেশ্য হ'ল কি? মোৰ ল'ৰাই ভুল কৰিব নোৱাৰিব। ভুল, যাৰ জীৱনত ভুল নহয় সেই ব্যক্তি কেতিয়াও জীৱনত শুদ্ধ নহয়। ভুল কৰিবই লাগিব। ভুল কৰিবলৈ দিয়কচোন আপোনাৰ ল'ৰাটোক। আমাৰ মানে সেই আমি ল'ৰাটোক বজাৰ কৰিবলৈ নিদিওঁ। দেউতাকবিলাকে নিজেই কষ্ট কৰি মোনাখন নাই, কিয় নোৱাৰে? সি সৰু আছে, কিন্তু সি এনেকুৱা এনেকুৱা কাম কৰি ফুৰিছে আপোনাৰ ল'ৰাই, যিবোৰ কাম আপুনি ভাবিবই নোৱাৰে। কিন্তু বজাৰখিনি কৰিবহি নোৱাৰে, কামখিনি চম্ভালিব নোৱাৰে। আপুনি দিয়া নাই তাক, সি পাৰে, কিন্তু আপুনি তাক দিয়া নাই। আপুনি এৰি দিয়কচোন। এদিন ভুল কৰি বজাৰটো কৰি লৈ আহক, এদিন অকণমান বেয়া পাচলি লৈ আহকচোন। তাৰপিছত তাক খাবৰ সময়ত ঠিক আজি কিয় এনেকুৱা লাগিছে? তুমি বেয়া পাচলি আনিছিলা কাৰণে তোমাৰ আজি এনেকুৱা লাগিছে, নেক্সট বাৰ চাই আনিবা। সি পিছৰবাৰ বজাৰ কৰিবলৈ যাওঁতে সি চিন্তা কৰিব, যদি ইমান বেয়া লাগিছে সেইদিনাখন খাই পেলাই আজি এনেকুৱা নিলে বেয়া হ'ব। তো প্ৰভুসকল, আমি আমাৰ ল'ৰা ছোৱালীবিলাকক, যুৱ প্ৰজন্মক আমি ভুল কৰিবলৈও দিব লাগে, শিকক। গতিকে অবিদ্যাটো মায়াক বিনাশ কৰিবৰ কাৰণে মায়াৰ লগত আপুনি যুঁজিব পাৰিব লাগিব। মায়াক আপুনি একেবাৰে বাদ দিব নোৱাৰে, মায়া আপোনাৰ লগত থাকিবই। কিন্তু আপুনি যেতিয়া ঈশ্বৰময় হৈ যাব, আপুনি যেতিয়া ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ যাব, মায়াই আপোনাৰ মতে চলিব। তেতিয়া মায়াৰ মতে আপুনি চলিব নালাগে। এইটোৱে হ'ল ইয়াৰ মূল তাৎপৰ্য। আৰু সেইকাৰণে মহাপুৰুষ গুৰুজনাই আমাৰ হেৰিত এই গোপী উদ্ধৱ সংবাদ, ভাগৱতৰ গোপী উদ্ধৱ সংবাদত উদ্ধৱক তেওঁৰ বাস্তৱিক জীৱন কেনেকৈ তেওঁ পৰিচালিত কৰিব, তাতে তেওঁক এটি বিশেষ শিক্ষা দিবৰ কাৰণে, ট্ৰেইনিং দিবৰ কাৰণে ঈশ্বৰ পুৰুষে গোপীসকলৰ ওচৰলৈকে উদ্ধৱক প্ৰেৰণ কৰিছে। যোৱা, তুমি মোৰ প্ৰাণৰ গোপীসকল কেনেকৈ আছে তুমি খবৰ লৈ আহিবা।
আৰু উদ্ধৱে সেইকাৰণে কৃষ্ণ আজ্ঞা লৈ তেওঁ আহিছে। আৰু উদ্ধৱৰ আগত গোপীসকলে এনেকুৱা অদ্ভুত কথা কিছুমান কৈছে, যিটো উদ্ধৱৰ নিচিনা বৃহস্পতিৰ শিষ্য আছিল। উদ্ধৱ সাধাৰণ পুৰুষ নহয়, শ্ৰী উদ্ধৱ মহন্ত তেওঁ সাধাৰণ পুৰুষ নহয়। সেই উদ্ধৱ মহন্তই গোপীসকলক পৰামৰ্শ দিছিল, তোমালোকে ভগৱানক পাবলৈ হ'লে শয়নে সপোনে ভগৱানক মানে বিচাৰিব লাগিব। উদ্ধৱক কৈছে গোপীসকলে যে সপোন দেখিবলৈ তোৰ টোপনিও আহিব লাগিব। বোলে আহিব লাগিব। যে আমাৰ দেখোন টোপনিও অহা নাই। কেতিয়া? যিদিন ধৰি ভগৱান কৃষ্ণ আমাৰ পৰা গুচি গৈছে সেইদিনাৰ পৰা আমি টোপনিয়ে মৰা নাই, সপোন ক'ৰ পৰা দেখিম? উদ্ধৱে বোলে এইটোতো মই বেয়াকে ফচি গলো। এতিয়া মই কৈছো তোমালোকে শয়নে সপোনে ভগৱানক দেখিব লাগিব, এওঁলোকে বোলে টোপনিয়ে মৰা নাই, সপোন ক'ৰ পৰা দেখিব? ভগৱানৰ প্ৰতি ইমানেই প্ৰেম গোপীসকলৰ, ইমানেই তেওঁলোকৰ প্ৰেম আৰু তেওঁলোকৰ প্ৰতি ভগৱানৰ ইমান বাৎসল্য যে এই পৰিপূৰক দৃষ্টিত ভগৱানে তেওঁলোকক এনেকে নিয়ন্ত্ৰিত কৰিছে, তেওঁলোকে টোপনিও বাদ দিছে জীৱনত। উদ্ধৱে কৈছে তোমালোকে ধ্যান কৰা ভগৱান। বোলে কেনেকে কৰিব লাগিব? বোলে মই দেখুৱাই দিওঁ। তেওঁ ধ্যান দেখুৱাই দিছে। ধ্যান কেনেকে কৰিব লাগে গোপীসকলক শিকাইছে। গোপীসকলে ধ্যান কৰা নাই, হাঁহিছে, খুব হাঁহিছে ইজনে সিজনীক চাই চাই। উদ্ধৱে বোলে আৰে মই ইমান গুৰুত্বপূৰ্ণ বস্তু এটা শিকাই আছো, তোমালোকে হাঁহি আছা। তোমালোকে কিয় হাঁহি আছা? তেতিয়া কৈছে বোলে নহয়, তুমি আমাক যি ধ্যানৰ কথা শিকালা সেই ধ্যান আমি এটা যুগ আগতে কৰি শেষ কৰি থৈ আহিছো। ত্ৰেতাৰ যুগতে আমি সেই ধ্যান কৰি ভগৱানক প্ৰাপ্তি হৈছিল আমাৰ, আৰু তেওঁক স্বামী হিচাপে আমি ভজনা কৰিব খুজিছিলো। তেওঁ দ্বাপৰ যুগত আমাক এই সুবিধা প্ৰদান কৰিম বুলি কৈছিলে আৰু কৰিলে। তেওঁলোকে কি ধুনীয়া কৈছে, হামুচিত বিত নিত হামা আরে ধরল বিয়োগে, আরে ধরল বিয়োগে, আরে ধরল বিয়োগে, গোপী পথ ভগৱানে কোৱা এই কথাকেইটা উদ্ধৱৰ মনত এতিয়া পৰিছে। আহা, মোৰ ভগৱানে এই কথা কৈছিলে যে হামুচিত বিত্ত গোপী হামাকো ধ্যানা। তেওঁলোকৰ চিত্ত, প্ৰাণ, মন, শৰীৰ সকলো মোৰ তাতে সমৰ্পিত হৈ আছে। দিনে নিশাই কেৱল মোকেই চিন্তা কৰি কান্দি আছে। হে উদ্ধৱ, তুমি এবাৰ যোৱা, তেওঁলোকৰ খবৰ কৰা। ভাগৱতততো এনেকুৱা কথা লিখিছে যে হে উদ্ধৱ, মোৰ এতিয়া ক'বলৈও লাজ লগা হৈছে ন কাৰোবাক এইখিনি কথা। দশম স্কন্ধত লিখিছে, উদ্ধৱৰ আগত কৈছে যে হে উদ্ধৱ, মোৰ এতিয়া ক'বলৈও লাজ লাগে কাৰোবাক। মোক মানুহে প্ৰশ্ন কৰিব, কাৰোবাৰ তিৰোতাই কান্দি আছে, আপোনাৰনো কি হ'ল? গোকুলৰ মহিলাবিলাকে দিনে নিশাই টোপনি নমৰাকে কান্দি আছে, তোমাৰ কি হ'ল তাতে? হে উদ্ধৱ, সেয়া যে মোৰ কাৰণে টোপনি নমৰাকে আছে, মোৰ কাৰণে যে দিনে নিশাই কান্দি আছে, এই কথাটো মই কাৰ আগত ক'বলৈ যাওঁ এতিয়া? তেওঁলোক মোৰ প্ৰাণ, তেওঁলোক মোৰ ভকত, মই ভকত বৎসল। মানে কি কৈছে, দামঘোষাত লিখিছে মাধৱ পুৰুষে যে ধেনু যেন মতে বৎসক পালয়, তুমি সেই মতে ভকতক পালাৰা। এগৰাকী গাইগৰাকীক ৰছীৰে টানি টানি নিবই নালাগে, আপুনি বাছুৰিটো কোলাত লৈ যাওক, আপোনাৰ পিছে পিছে গৈ থাকে। এইটো বাৎসল্য বুলি। তাতকেও বেছি তীব্ৰতৰ বাৎসল্য প্ৰেম ভগৱানৰ আছে। আপুনি যদি সঁচাকৈ ভগৱানৰ ভক্ত হৈ গৈছে, আপোনাৰ সমীপ ভগৱানে কেতিয়াও নেৰে, আপোনাৰ লগতে ভগৱান থাকিব সৰ্বদা। সেইকাৰণে কৈছে যে হামুচিত্ত বিত্ত গোপী হামাকো ধ্যানা, ধৰল বিয়োগে গোপী প্ৰথমপি প্ৰাণা। তেওঁলোক মৰিবই খুজি আছে, মৰিব কোনোবা দিনা। একমাত্ৰ মই আকৌ উভতি যাম,
এই ক্ষীণ আশাটো লৈ তেওঁলোকে জীয়াই আছে। বহুত ডাঙৰ কথা। আৰু সেইকাৰণে প্ৰভুসকল উদ্ধৱৰ আগত গোপীসকলে তেওঁলোকৰ দৈনন্দিন জীৱনৰ কথা উল্লেখ কৰিছে। তোমালোকে কি কৰা? উদ্ধৱে সুধিছে, তোমালোকে কি কৰা মোক কোৱাচোন। আপোনালোকে কৰে নে নকৰে এবাৰ চাব। তেওঁলোকে কৰা কথাখিনি কৈছে। আপোনালোকৰ জীৱনবিলাক, আমিতো কওঁ আমি ভকত হৈছোঁ, শৰণ ল'লোঁ, শৰণাচাৰ্যই বহুৱাই ল'লে, গুৱাপান অৰিহণা দিলে, গুৰু দক্ষিণা আৰু বস্ত্ৰ দিলে, বোলে হ'ল, বোলে অঁ 3 বস্ত্ৰ হৈছে, বোলে হৈছোঁ বহক। শৰণ বাক্য দিলে, দণ্ডৱত কৰালে, হ'লনে গুৰুদেৱ? আজিৰ পৰা হৈ গ'ল, বাছ শেষ, আমি শৰণ। কিন্তু শৰণ প্ৰৱৰ্তাই ৰাখিবৰ কাৰণে এজন ভক্তক কিমানখিনি কাম কৰিব লাগিব? শৰণটো কেনেকুৱা বস্তু? কি বুলি কৈছে একাদশ স্কন্ধত? যে ভকতিৰ বীজ শুনিব, শৰণেষে নিজ, প্ৰেম আনন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, আৱা ঘটে যেন জল। এটা আৱা ঘটত যেনেকে পানী থলে সি নিগৰি নিগৰি গুচি যায়, শৰণবিহীন শৰীৰ এটাও তদ্ৰূপ। সি যিমান ভক্তি সাধন নকৰক কিয়, যদি ভগৱানৰ ওচৰতেই সমৰ্পিত হোৱা নাই, শৰণেই লোৱা নাই, তেতিয়াহ'লে তেওঁ যিমান ভক্তি কৰিলেও সেই ভক্তি তেওঁৰ শৰীৰৰ ভিতৰত সঞ্চিত হৈ নাথাকে। কিন্তু ভগৱানৰ ওচৰত সমৰ্পিত গোপীসকলৰ দৈনন্দিন জীৱন তেওঁলোকে দেখাইছে যে যেতিয়া সূৰ্য উদয় হয় পূৰ্ব দিশতে, আমিতো গোটেই ৰাতি কান্দিয়ে থাকোঁ তেওঁৰ কাৰণে। দেখিছোঁ যে ঢল ফাট দি পূৰ্ব দিশে সূৰ্য ওলাবলৈ আৰম্ভ কৰিছে আৰু ব্ৰহ্ম মুহূৰ্ততে আমি উঠোঁ। ব্ৰহ্ম মুহূৰ্ততে আমি স্নান কৰোঁ। স্নান কৰি নিজকে শৃংগাৰ কৰে গোপীসকলে। শৃংগাৰ কৰে কিহৰ কাৰণে কৰে? যে এইখিনি সময়তে ভগৱান আমাক এৰি গুচি গৈছিল, কি জানিবা এইখিনি সময়তে মনে মনে আকৌ গোকুললৈ উভতি আহে। আমাকতো বেয়া দেখিলে তেওঁ বেয়া পাব, সেইকাৰণে তেওঁলোকে স্নান কৰে, শৃংগাৰ কৰে, পদূলি চফা কৰি সাৰে আৰু ভগৱান কৃষ্ণৰ কাৰণে তেওঁলোকে জলপান নিৰ্মাণ কৰে। কৃষ্ণৰ কাৰণে তেওঁ আহিলে কি খাবলৈ দিম? অ' ৰাম, এতিয়াই যদি আহি পায় কি খাবলৈ দিম? ৰাতিপুৱাৰ জলপান বনায়। দেখিলে যে কৃষ্ণ নাহিলে, ভগৱানক অৰ্পিত সেই জলপানখিনি পৰিয়ালৰ সকলোকে বিতৰণ কৰি দিয়ে। এবাৰ মন কৰক কথাখিনি। তাৰপিছত দুপৰীয়া হৈছে, এতিয়াতো অন্ন লোভৰ হৈছে, ভগৱান যদি এতিয়াই আহি পায় কৃষ্ণ কি খাবলৈ দিম? দধি দুগ্ধ ঘৃত মধু সকলো যোগাৰ কৰে, অন্ন নিৰ্মাণ কৰে আৰু ভগৱানৰ কাৰণে ধুনীয়াকৈ থৈ দিয়ে। দেখিলে যে ভগৱান নাহিলে, ভগৱানৰ ওচৰত সমৰ্পিত সেই দ্ৰব্যখিনি প্ৰসাদ স্বৰূপে পৰিয়ালে গ্ৰহণ কৰে। এয়া তেওঁলোকৰ দৈনন্দিন। আপুনি মই পাৰিছোনে? আজিকালি মানে আপোনালোকৰ মন, আমাৰ আইসকল বেছিকৈ আছে, মই আইসকলৰ প্ৰতি নিবেদন কৰোঁ। অন্ন যিহেতু আমাৰ আইসকলে বেছিকৈ ৰান্ধে, আজিকালি আমাৰ পুৰুষসকলো কম নহয় দিয়ক অন্ন ৰান্ধাত, উপায় নাই, ৰান্ধিবলগীয়া হৈছে। আমাৰ প্ৰবালে হাঁহিছে, তাৰমানে পাল্লত পৰিছে সেইকাৰণে। অন্ন ৰন্ধা সময়খিনি তেওঁ কেতিয়াও বেলেগ কথা ভাবিব নালাগে। কৃষ্ণ চিন্তাৰে অন্ন ৰান্ধিব লাগে আৰু কৃষ্ণ চিন্তাৰে অন্ন প্ৰস্তুত কৰি পৰিয়ালক দিব লাগে। অন্য ভাৱনাৰে যদি অন্ন ৰান্ধে তেতিয়াহ'লে সেই অন্নত সেই ভাৱনা ক্ৰীড়াশীল হয় আৰু সেই অন্ন পৰিয়ালক গ্ৰহণ কৰিলে তেওঁলোকৰ শৰীৰত সেই ধৰণৰ ক্ৰিয়াবিলাক সৃষ্টি হয়। সেইকাৰণে সাৱধান। ভাগৱতৰ 2য় স্কন্ধৰ ভাগৱত মহাধৰ্মত কথনত সেইকাৰণে কৈছে, হীৰা 2য় স্কন্ধৰ কথা শুনি উৎসুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে, হে ৰাম কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধু বাদ কৰি,
আর ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ পুছিলাহা যিটো কথা সংসাৰতে খাৰ হেৰা মুখৰ সাধন ইটো জগতৰে হিত লোভিলা মুকুতি যিটো তাহাৰ বাঞ্ছিত ভক্তিৰ সাধনা এনেকুৱা এটা বস্তু যে লোভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত কোনোবাই যদি মুক্তি প্ৰাপ্তি হৈ গ'ল তাৰ পিছতো সেইটো বস্তু তেওঁৰ প্ৰয়োজন আছে যে মই হৰিনাম ভক্তি ধৰ্ম কৰোঁতে কৰোঁতে মোৰ মুক্তি হৈ গ'ল তাৰপিছত প্ৰয়োজন নাই নেকি আছে তাৰপিছতো প্ৰয়োজন আছে অন্যান্য কৰ্মবিলাকৰ প্ৰয়োজন নাই অন্য পন্থত যিবিলাক আছে সেইবিলাকৰ প্ৰয়োজন নাই কিন্তু হৰিনামৰ প্ৰয়োজন আছে কাৰণ আপুনি যদি বৈকুণ্ঠৰ পাৰিষদ হৈ থাকে তাত বেলেগ একো নহয় তাত কেৱল হৰিনামেই হৈ থাকে আৰু ভগৱানে তাত বহি ভক্তসকলৰ শ্ৰীমুখে পাৰিষদসকলৰ শ্ৰীমুখে তেওঁ কৃষ্ণ কথা শুনি থাকে ভগৱানৰ কথা শুনি তেওঁ নিজৰ কথাকে শুনি থাকে কাৰণ নিজ গুণ প্ৰিয় হৰি নিজৰ যশস্যা আৰু গুণ শুনি ভাল পোৱা ঈশ্বৰ বেলেগ কথা ভাল নাপায় তেওঁৰ প্ৰশংসা যদি কোনোবাই কৰে তেওঁ ভাল পায় কিন্তু আমিবিলাকে অহংকাৰত মদমত্ত হৈ সেইবিলাক পাহৰি যাওঁ দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰ দয়াল গুৰু কৃপাল গুৰু মোৰ গুৰুজনাই আমাক কিন্তু সেই ৰাস্তাত প্ৰৱৰ্তি থাকিবৰ কাৰণে কিন্তু ব্যৱস্থা কৰি থৈ দিছে কেনেকে উধাৰিলা ভক্তি ৰত্ন কুলিৰলো কৰ দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত গর্বে অন্ধ গুরু আমি বিহীর ও গুরু আমি বিহীর ভকতি প্রদীপ দিলা অন্তরে অন্তর দয়াল গুরু কৃপাল গুরু শ্রীমন্ত শংকৰ শ্রীমন্ত শংকৰ গতিকে আমাৰ অন্তৰত যি ভক্তি প্ৰদীপ সেয়া মহাপুৰুষ গুৰুজনাই জ্বলাই থৈ গ'ল আৰু সেই ভক্তি প্ৰদীপৰ পোহৰতে
আমিবিলাকে আচলতে এই অজ্ঞান আন্ধাৰ বিনাশ কৰিবলৈ সুবিধাকণ পাইছোঁ। প্ৰভুসকল, প্ৰশ্নৰ উত্তৰ তেওঁ সাৱধানে দিছে। কি বুলি মহাৰাজ পৰীক্ষিতে প্ৰশ্ন কৰিছিল যে মৃত্যুমুখী লোকৰ কি কাম? আৰু এই প্ৰশ্ন কি বুলি কৈছে যে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুত, ৰজাৰ প্ৰশ্ন শুনি দিলন্ত সিদ্ধান্ত তাক কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাক সাধুৰবাদ। সাধুৰবাদ শব্দৰ অৰ্থটো হ'ল ধন্যবাদ। ধন্য হে ৰাজন, তুমি ধন্য, কাৰণ তোমাৰ মনত যিটো প্ৰশ্নৰ উৎপত্তি হৈছে এই প্ৰশ্নটো সমস্ত জগতৰ কাৰণে কল্যাণকাৰী, সমস্ত জগতৰ কাৰণে ই উপকাৰী, পৃথিৱীৰ মানুহৰ উপকাৰ হ'ব এই কথা শুনিলে। মুখৰ সাধনইটো জগতৰে হিত। সমস্ত আমাৰ যিটো মুক্তি আছে, মুক্তিৰ সাধনটো হ'ল ভাগৱত কথা। ভাগৱত কথা শুনিলেহে তেওঁৰ মুক্তি হ'ব। আৰু সেই ভাগৱত কথাই হ'ল মুক্তিৰ মূল সাধন, যিটো আজি আপোনালোকে কৰিছে। প্ৰভুসকল, আপোনালোকে দেখিছে যে অলপতে অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে। আচলতে ৰাম মন্দিৰ তাত আছিলে আগতে, কিন্তু বিশেষ পৰিঘটনাৰ কাৰণে আজিৰ পৰা 500 বছৰমান আগতেই সেই ৰাম মন্দিৰ তাত বিধ্বংস কৰা হৈছিলে আৰু তাৰ সলনি অন্য ধৰ্মৰ উপাসনা গৃহ নিৰ্মাণ হৈছিল। কিন্তু ভাৰতবৰ্ষৰ সনাতনী সন্তসকলে, সাধুসকলে অনেক আন্দোলন, অনেক প্ৰয়াস কৰি সেই ৰাম মন্দিৰ এক আইনী প্ৰক্ৰিয়া, প্ৰায় 165 বছৰীয়া আইনী প্ৰক্ৰিয়াৰ সমাপ্তিত সুপ্ৰিম কোৰ্টৰ পৰা নিৰ্দেশ হ'ল আৰু ৰাম মন্দিৰ প্ৰতিষ্ঠা, ৰাম মন্দিৰৰ প্ৰতিষ্ঠা হৈছে, প্ৰাণ প্ৰতিষ্ঠা হৈছে। অসমত এই লৈ এটা হেৰি চলিছে যে কিছুমান টিভি চেনেলত, মই টিভি চেনেলত দেখিবলৈ পালোঁ, এগৰাকী সাংবাদিক আৰু এজন তেনেকুৱা আলোচকে কৈছে যে সেই ৰাম অসমত প্ৰাসংগিক নহয় বুলি কৈছে। শংকৰদেৱ গুৰুজনাই যি ৰামৰ কথা ক'লে সেয়া অযোধ্যাৰ ৰামৰ কথা হেনো কোৱা নাই বুলি চাইছে। আমাৰ ৰামটো বেলেগ, কিন্তু সেয়া কি ৰাম, আমাৰ সেই বেলেগ ৰামটো তেওঁলোকে দেখুৱাব নোৱাৰিলে বাৰু। কিন্তু আজি আপোনালোকক আমি জনাওঁ যে সেই অযোধ্যা ৰামৰ কথাই মহাপুৰুষ শংকৰদেৱেও কৈ গৈছে, বেলেগ ৰামৰ কথা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ জীৱনৰ পৈণত বয়সত, একদম শেষ বয়সত শ্ৰী ৰাম বিজয় বুলি এভাগী নাট তেওঁ লিখি থৈ গৈছে। আৰু সেই ৰাম বিজয় নাটত প্ৰাৰম্ভণিতে যেতিয়া ৰাম লক্ষ্মণৰ প্ৰৱেশ ঘটে সভাত, তেতিয়া তেওঁ কৈ দিছে তাত সূত্ৰক যে যি পৰম ঈশ্বৰে দশৰথৰ গৃহত শ্ৰী ৰাম ৰূপে অৱতাৰ লৈছিলে, সেই ৰামে এতিয়া সভা মধ্যে প্ৰৱেশ কৰিব। আপোনালোকে কৌতুকে দেখক, শুনক, নিৰন্তৰে হৰিব। অৰ্থাৎ তাতকে ডাঙৰ কথা হ'ল, স্পষ্ট কথা হ'ল যে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে কি বুলি, ৰাঘৱৰ অভয় চৰণে সত্যে সত্যে পকিলো শৰণ, ৰামৰ চৰণে শৰণ লৈলো, মানৱী জনম সামফল কৰিলো, ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে লৈ। যে ৰামৰ চৰণত শৰণ লোৱাৰ কথা কৈছে, কোনজন ৰাম দেখুৱাই দিছে, মাধৱ পুৰুষে স্পষ্ট কৰিছে, ৰঘুপতি ৰঘুনন্দন, ৰঘুকুল শিৰোমণি, रघुकुल रीत सदा चली आई, प्राण जाए पर बसन न जाए। रघुकुल रीत, जीवन गलेও বাক্য কেতিয়াও নৰে। ৰঘুকুল ৰীত, যি ৰঘুবংশত হৰিশ্চন্দ্ৰৰ দৰে ৰজাৰ জন্ম হৈছিল, সগৰৰ দৰে ৰজাৰ জন্ম হৈছিল, সেই ৰঘুকুল দশৰথৰ দৰে পৰম প্ৰতাপী, পৰম ন্যায়বাদী পুৰুষৰ জন্ম হৈছিল, যি বংশত মহামুনি বশিষ্ঠৰ দৰে ঋষি কুলগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল, যি বশিষ্ঠই অসমত আশ্ৰম বনাইছে, আজিও বশিষ্ঠ আশ্ৰম আছে,
সেই ৰামৰ কথাই মহাপুৰুষ শংকৰদেৱে মাধৱ পুৰুষে স্পষ্ট কৰিছে। গতিকে অসমত ৰামৰ প্ৰাসংগিকতা নাই বুলি কথাটো দুৰ্ভাগ্যজনক। তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰ হৰধনু ধৰে। গতিকে অসমীয়া সমাজ ব্যৱস্থাত, সাংস্কৃতিক ব্যৱস্থাত ৰাম আছেই। কিবা এটা হ'লে আমি ইছ ৰাম এনেকৈ কওঁ, হাই ৰাম, ইছ ৰাম ৰাম। আমি ৰামক বাদ দি অসমীয়া সমাজ কেতিয়াও চলাম। ঔ হৰি ঔ ৰাম, জানে ৰাম সৰ্বদা আমাৰ মাজত আছে। মহাপুৰুষে সেই ৰামৰ কথাই কৈছে, কৃষ্ণৰ কথা কৈছে। বহুতে ক'ব খোজে যে এইবিলাক আত্মা কৃষ্ণৰ কথা কৈছে, আত্মাৰামৰ কথা কৈছে। হয় বাৰু, আত্মাৰাম কৃষ্ণ বেলেগ কথা, কিন্তু মহাপুৰুষ শংকৰদেৱে দৈৱকীনন্দন কৃষ্ণ স্পষ্ট কৰি থৈ গৈছে। দৈৱকীনন্দন কৃষ্ণ আমাৰ পৰম ভোজনীয় দেৱ। কংসৰ কাৰাগাৰত জন্ম, উত্তৰ ভাৰতত জন্ম, দৈৱকীনন্দন কৃষ্ণই আমাৰ ভোজনীয় দেৱ। ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা ইমূৰৰ পৰা সিমূৰলৈকে বেলেগ নহয়। ইয়াক বিভাজিত কৰাৰ মানসিকতাটো দুৰ্ভাগ্যজনক। আজি এছাম ষড়যন্ত্ৰকাৰীয়ে যদি আমাকে বিভাজিত কৰে, তেতিয়াহ'লে এইটো আমাৰ কাৰণে দুৰ্ভাগ্য। আৰু ইয়াৰ কাৰণে আমি কিন্তু সচেতন হ'ব লাগিব। আমি বেলেগ নহয়। উপাসনা পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে। ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাই মানুহক স্বতন্ত্ৰতা দিছে। আপুনি কেনেকৈ ভগৱানক বুজিব, কোন ভগৱানক ভগৱান বুলি মানিব, আপোনাক স্বতন্ত্ৰতা দিছে, বাধা দিয়া নাই। কোনোবাই শৈৱসকলে শিৱকে পৰম ভগৱান বুলি মানে, বৈষ্ণৱসকলে বিষ্ণুকে পৰম শ্ৰেষ্ঠ ভগৱান বুলি মানে, গাণপাত্যসকলে গণেশকে সৰ্বশ্ৰেষ্ঠ ভগৱান বুলি মানে, শাক্তসকলে মায়া দেৱীক ভগৱতীকে তেওঁলোকে শ্ৰেষ্ঠ দেৱতা হিচাপে মানে। অসমত মহাপুৰুষ শংকৰ মাধৱে বৈষ্ণৱ পৰম্পৰাক পুনৰুজ্জীৱিত কৰি শাস্ত্ৰ সদাচাৰ অৱনিশি চাৰি, বেদ বিচাৰি বেকত কৰো হৰিনাম, তেওঁ হৰিনামক ব্যক্ত কৰা এটা সুদৃঢ় মাৰ্গ নিৰ্মাণ কৰি থৈ গ'ল। আমি সেই মাৰ্গেৰে গতি কৰিব লাগে যদি সম্ভৱ হয়। আৰু যদি কোনোবাই নকৰেও তাৰ প্ৰতি আমাৰ কোনো খেদ নাই, থাকিবও নালাগে। কাৰণ আস্থা আৰু বিশ্বাসটো নিজৰ লগত কথা, কোনে কেনেকৈ আস্থা কৰিছে। কিন্তু এইটোও ঠিক যে আমাৰ গতি এটাই, কিন্তু সকলোৰে উদ্দেশ্য হ'ল কি মানৱ জীৱন সফল কৰিব লাগে। তাৰ কাৰণে গুৰুসকলৰ নিৰ্দেশত এতিয়া আমাৰ এটা খুব ধুনীয়া কথা আছে যে কৰ্মকাণ্ড, জ্ঞান কাণ্ড, ভক্তি কাণ্ড, মানে কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ, তিনিটা মাৰ্গৰ কথা উল্লেখ কৰিছে। এতিয়া আমি কি কৰোঁ যে আমি ভক্তি মাৰ্গত আছোঁ। কিছুমানক কয় আপোনালোকে কৰ্ম মাৰ্গত আছে, কিছুমানে কয় আপোনালোকে জ্ঞান মাৰ্গত আছে। এতিয়া কৰ্ম মাৰ্গ কি? তেতিয়াহ'লে বহুতে ভাবে যে যাগ যজ্ঞ পূজা পাতাল হোম ব্ৰত এইবিলাক যিবিলাকে মানিছে সেইটোৱেই কৰ্মকাণ্ড, কিন্তু সেইটো নহয়। কৰ্ম মাৰ্গ হ'ল যিজনে কৰ্ম কৰি তাৰ ফল বাঞ্ছা নকৰাকৈ থাকিব পাৰে, তেওঁ কৰ্মকাণ্ড প্ৰকৃতাৰ্থ কৰ্ম মাৰ্গত তেওঁ আছে। আমাৰ পাৰে জানো? পাচলিৰ গুটিটো মাটিত দিলো নে নাই, ৰঙালাওৰ গুটিটো মাটিত পৰিল নে নাই, মোৰ মানস পটত একদম ভাহি উঠিলে হেদালিখনত কেনেকৈ ৰঙালাও বগাব, লোমালোমে কেনেকৈ ৰঙালাও লাগিব। আমি ফল প্ৰাপ্তি কৰোঁ, বিচাৰোঁ, আমি হোৱা নাই। কৰ্ম মাৰ্গতো চলিব আমি নোৱাৰোঁ। জ্ঞান মাৰ্গৰ কথা কৈছে। জ্ঞান মাৰ্গ সুখদেৱে দেখুৱাইছে, তেওঁ স্বয়ং নিজে নিৰ্গুণবাদী পুৰুষ। তেওঁ জন্ম হৈয়ে গুচি গ'ল অৰণ্যলৈকে, জন্ম হৈয়ে। পিছে পিছে ব্যাসদেৱ মোৰ পুত্ৰকে গৈ থাকে। তাকে দেখি প্ৰকৃতিয়ে তেওঁক উত্তৰ দিছে, হে ঋষিবৰ, তুমি আৰু এওঁৰ আশা কৰি লাভ নাই, কাৰণ এওঁ তোমাক আৰু পিতৃ বুলি এই গৃহ সংসাৰৰ মায়াজালত তেওঁ নাথাকে, কাৰণ তেওঁ বিবস্ত্ৰ হৈ বিবসনা হৈ গুচি গৈছে। আৰু গৈ থাকোঁতে এতিয়া সৰোবৰ পালে, আৰু সেই সৰোবৰটোত অপ্সৰাবিলাকে স্নান কৰি আছিল উলংগ হৈ, বিবস্ত্ৰ হৈ। সেইফালেৰে সুখদেৱ পাৰ হৈ গ'ল নগ্ন হৈ। তাৰপিছতে ব্যাসদেৱ মোৰ পুত্ৰকে যেতিয়া সৰোবৰৰ পাৰ পালে, সেই অপ্সৰাবিলাকে তৎক্ষণাৎ উঠি পেলাই কাপোৰ কানি পিন্ধি ল'লে। ব্যাসদেৱৰ এই পৰিঘটনাটোত তেওঁৰ খং উঠিলে। ব্যাসদেৱে ক'লে যে মোৰ দৰে এগৰাকী বয়োবৃদ্ধ লোক
তোমালোকে মোক অপমান কৰিলা, মই কি তোমালোকৰ বিবস্ত্ৰ বা বিবসনা অংগ চাবৰ কাৰণে মই ইয়ালৈ অহা বুলি ভাবিছা নেকি? মোৰ পুত্ৰৰ অন্বেষণত মই আহিছোঁ। নাই গুৰুদেৱ, হে মহৰ্ষি বেদব্যাস, আমি কেতিয়াও এনেকুৱা ভাৱনা লোৱা নাই। কিন্তু তুমি যিহেতু বিষয়ী, মনত ৰাখিব কথা, বিষয়ীসকলৰ দৃষ্টিত বিষয়ীসকলে কাপোৰ পিন্ধিবই লাগিব। তেওঁ যিহেতু বিষয়হীন, তেওঁৰ কাৰণে আমাৰ একো প্ৰয়োজন, কাৰণ তেওঁ স্ত্ৰী পুৰুষ এইবিলাকৰ ভেদেই নাজানে। তেওঁ স্ত্ৰী পুৰুষৰ ভেদেই নাজানে। তেওঁ নিৰ্গুণবাদী পুৰুষ। এইটোক কয় জ্ঞান মাৰ্গ। এইটোত প্ৰৱৰ্তি থকাটো ইমান সহজ নাই, ভাবকচোন এবাৰ। আৰু ভক্তিমাৰ্গ কেনেকুৱা? গোপীসকলে দেখুৱাইছে ভক্তিমাৰ্গ। তেওঁলোকক বান্ধি থৈ দিলে, কিছুমানক যাবলৈ নিদিলে ৰাসক্ৰিয়াত ভগৱানৰ লগত বৃন্দাবনলৈ। কৃষ্ণ কৃষ্ণ বুলি ইয়াতে প্ৰাণ ত্যাগ কৰি ভক্তিমাৰ্গ ইমান। গতিকে আমি কৈ থকা এই কৰ্মকাণ্ড, জ্ঞান কাণ্ড, এওঁলোক কৰ্মমাৰ্গী, এওঁলোক জ্ঞান মাৰ্গী, আমি ভক্তিমাৰ্গী, এই বিভাজনৰ মানসিকতাটো বাদ দিব লাগে। আমি পন্থবিলাক অনুসৰণ কৰোঁ নিজা নিজা। কোনোবাই শৰণ হৰিনাম ধৰ্ম মাৰ্গত গতি কৰিছে, কোনোবাই যাগযজ্ঞ পূজা পাতল কৰিছে, হোম ব্ৰত তীৰ্থ আদি সম্পাদন কৰিছে। যোনে যেনেকৈ কৰিছে কৰি থাকিবলৈ দিয়ক। আপুনি যিটো মাৰ্গত আছে সেই মাৰ্গটো দৃঢ়তাৰে আপুনি আগবাঢ়ক। যদি আপোনাৰ আদৰ্শক কোনোবাই ভাল দেখে, আপোনাৰ প্ৰতি নিজে আকৃষ্ট হ'ব আৰু সেই মাৰ্গ গ্ৰহণ কৰিব। তাত অন্য বেলেগ কোনো হেৰি নাই। কাৰোবাক জোৰ জবস্তি, কাৰোবাক নিন্দা কৰি ভৎসনা কৰি আপুনি এশৰণত কাকো প্ৰৱৰ্তাব নোৱাৰে। আৰু সেইকাৰণে যি ৰাম, যি কৃষ্ণ, সেয়া অযোধ্যাপতি দশৰথৰ পুত্ৰ ৰাম, যিজনে পুৰুষোত্তম আছিল, তেওঁৰ চৰিত্ৰ ইমান সুন্দৰ আছিল যে মই আপোনালোকক এটি উদাহৰণ দিম। যেতিয়া ৰাৱণ যুদ্ধক্ষেত্ৰত তেওঁৰ মৃত্যু হ'ল, তেতিয়া মন্দোদৰীয়ে ক'লে যে এইজননো কোন ৰাম? মোৰ নিচিনা এনেকুৱা প্ৰভাৱশালী এজন স্বামীক, লংকেশ্বৰক তেওঁ নিধন কৰিব পাৰে। মই এবাৰ তেওঁক চাব খুজিছোঁ। তেওঁ আহিলে চাবলৈ আহি তেওঁ দেখিলে যে ৰামে তেতিয়া শিল এটাত বহি আছে এচটাত। সন্ধিয়া সূৰ্য ডুবু হৈছে, ছায়াটো দীঘলকৈ পৰিছে। দেখিছে যে পিছফালৰ পৰা এগৰাকী নাৰীৰ ছায়া তেওঁ দেখিবলৈ পালে বালিত। তেওঁ তৎক্ষণাত ঘূৰি এইটো ইক' হৈ আছে দেই, এইটো ঠিক কৰি দিলেতো অকণ কমাই দিয়ে। তেওঁ ঘূৰি দেখিছে যে এগৰাকী নাৰী। তেওঁ তৎক্ষণাত প্ৰণাম জনালে যে হে দেৱী, তুমি কোন? মই দশৰথ পুত্ৰ শ্ৰী ৰামচন্দ্ৰই তোমাক প্ৰণিপাত জনাইছে। তেতিয়া মন্দোদৰীয়ে কৈছে যে মই সেই দুৰ্ভাগ্যশালী নাৰী, মোৰ নাম মন্দোদৰী, যি ৰাৱণৰ মই পত্নী। মোৰ চাবলৈ মন আছিলে যে এইজন কোন এনেকুৱা বীৰ পুৰুষ যিজনে মোৰ পৰম প্ৰভাৱ আৰু প্ৰতাপী স্বামীক নিধন কৰিব পাৰিছে। তেওঁৰ হাততনো এনেকুৱা কি শক্তি আছে, কি সামৰ্থ্য আছে? কিন্তু মই বুজিলোঁ তোমাৰ হাতত কি শক্তি আছে। ৰামচন্দ্ৰই সুধিলে, হে দেৱী, তুমি বা কি দেখিলা মোৰ তাতে? কৈছে যে মই এগৰাকী সুন্দৰী নাৰী, হয়ো মন্দোদৰী জগতৰ নাৰীসকলৰ ভিতৰত এগৰাকী অতি সুন্দৰী নাৰী। এনেকুৱা সুন্দৰী নাৰী তেওঁৰ পত্নী হোৱাৰ পিছতো তেওঁ লক্ষগৰাকী ৰক্ষিতা তেওঁৰ লগত ৰাখিছে। সেইবিলাকক পত্নী স্বীকৃতি দিয়া নাই, ৰক্ষিতা সদায় লগত ৰাখিছে। তাৰ উপৰঞ্চি এগৰাকী বলকল বসনধাৰী বনবাসী এগৰাকী পুৰুষৰ এগৰাকী নাৰীকো তেওঁ সাৰি যাব নিদিলে। তেওঁৰ প্ৰতিও তেওঁৰ লোভ হ'ল। তেওঁকো লৈ আহি পেলাই পত্নী কৰিবৰ কাৰণে আনি লংকাত ৰাখি থলে। আৰু তুমি হে ৰাম, তোমাৰ শৰীৰত এগৰাকী নাৰীৰ ছায়া পৰাৰ লগে লগে তুমি পটককে ঘূৰি পেলাই সেৱা জনালা, হে দেৱী, তোমাক মোৰ প্ৰণাম। গতিকে এই শক্তিটোৰ কাৰণে তুমি ৰাৱণক আচলতে নিধন কৰিব পাৰিলা। প্ৰভুসকল, ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত আজি যিহেতু ইয়াতে আটাইতকৈ ভাল লগা কথাটো হৈছে কি যে হাঁহচৰা খলগুৰীয়া গাঁৱৰ যুৱ সমাজৰ দ্বাৰা এইটো অনুষ্ঠান আয়োজিত হৈছে।
যুৱ প্ৰজন্ম যেতিয়া আধ্যাত্মিকভাৱে পৰিশীলিত হ'ব, যুৱ সমাজ যেতিয়া আধ্যাত্মিক দৃষ্টিভংগীৰে তেওঁলোকৰ জীৱন তেওঁলোকে নিৰূপণ কৰিব, সমাজ তেতিয়া আপুনি অনুভৱ কৰিব যে সমাজ সৎ পথত গতি কৰিব। কাৰণ যুৱসকলৰ মাজত থকা যিটো শক্তি, সেই শক্তিটো ইমান প্ৰচণ্ড শক্তি যে সেই শক্তিটোক যি কামতে ব্যৱহাৰ কৰে সেই কামতে তেওঁলোক সফল হৈ যাব। যদি বেয়া কামত খটুৱাই তেওঁলোক বেয়া হৈ যাব, সেইটোতো ছাকচেছ হৈ যাব তেওঁলোক। গতিকে এইটো এটা ডাঙৰ আদৰ্শ। কি কৈছে যে পৰৰ সম্পত্তি মানে নিজৰ পত্নী ব্যতিৰেকে সকলো নাৰীকে মাতৃদৃষ্টি জ্ঞান কৰিব পৰাটো সমাজৰ কাৰণে বহুত ডাঙৰ কথা, পুৰুষসকলক, যিটো প্ৰভু ৰামচন্দ্ৰই দেখুৱাইছিল। আৰু সেইকাৰণে আৰু অনেক গুণ আছিল ৰামচন্দ্ৰৰ, যে ৰাৱণৰ ভাতৃ বিভীষণকো তেওঁ নিজৰ কৰি হৃদয়ত সাৱটি ল'ব পাৰিছিল। সেই বনবাসী যিবিলাক জনজাতি আছিলে তেওঁলোককো তেওঁ বুকুত সাৱটি লৈছিল। কিষ্কিন্ধাৰ বানৰবিলাকক তেওঁ নিজৰ আপোন কৰি ল'ব পাৰিছিল। আৰু নিজ জাতত জন্ম হোৱা শবৰীয়াৰ দৰে এগৰাকী মহিলাকো তেওঁ মাতৃৰ দৃষ্টিৰে আশীৰ্বাদ প্ৰদান কৰিছিল। এয়া ৰামচন্দ্ৰৰ